তো হে গাইজ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ৰাতিপুৱাই মই আহি পাই গ'লোঁ গাঁৱৰ বিয়া হ'ব লগা এখন ঘৰত। তো বিয়াৰ কাম চলি আছেতো সেইকাৰণে পুৱাই উঠি বিয়া ঘৰত এনেকৈ ডেক'ৰেশ্যনৰ কামবিলাক চাই আছোঁ। তো ডেক'ৰেশ্যনটো বহুত বেছিয়ে ভাল বনাইছে। তো আপোনালোকে চাই ক'বচোন কেনেকুৱা লাগিছে। আৰু ডেক'ৰেশ্যনৰ ভিতৰতে এডাল গছজোপা দেখিলে আপোনালোকে খুব ধুনীয়াকৈ এনেকৈ ইয়াতে ৰাতি লাইটিংবিলাক দিয়া হ'ব। বিয়া হ'ব অহা বৃহস্পতিবাৰে কইনাৰ বিয়া আৰু তো এনেকৈ আৰু এয়া হৈছে বিয়াৰ পেণ্ডেলৰ বাহিৰৰ এই দুঘৰত ডুং আছে নদী আছিলে সৰুকৈ। তো এনেকৈ চাং পাতি দিছে। বেং পাৰ্টি ইয়াতে বহি পিনে বুজাব আৰু তো ইয়াতো ডেক'ৰেশ্যনটো কৰি দিব। তো আপোনালোকে দেখিলে আৰু এইফালে চাওকচোন সৰু পুলিটা কি ধুনীয়াকৈ পানী বৈ গৈ আছে। তো গাইছ এতিয়া মই আহি পাই গ'লোঁ ভেৰগাঁও চাৰিআলি চক। তো মই ৰিক্সা লৈ ওলাই আহিলোঁ। তো এনেকৈ মই ভেৰগাঁও চাৰিআলি চকত এনেকৈ আছোঁ আৰু এই গাড়ীখন চাওকচোন কাৰণো মন নাযায় এনেকুৱা গাড়ীখন লৈ ল'বৰ কাৰণে। আৰু এইখন চাওক এম্বুলেঞ্চটো ৰখাই থৈ দিছে। কোনে কোনে এইখন এম্বুলেঞ্চত উঠি পাইছে তো জনাবচোন। তো চৰি দেখাব মই অলপ ভাল, কিন্তু এইখন স্পীড আছে নে চাউণ্ডটো কম আছে ডাৱৰে আৰু বহুত পইচা দি। এতিয়া দুপৰীয়া 1মান বাজিল। তো মই চিধাই ঘৰ আহি পালোহি। তো এনেকৈ পইচা লৈ দোকান যাবৰ কাৰণে ওলালোঁ। দোকানত চাহ খাবৰ কাৰণে বিস্কুট কিবা কিবি আনিবৰ কাৰণে যাওঁ আৰু সেয়া পইচা হাতত লৈ গ'লোঁ। এনেকৈ মই ঘৰৰ পৰা দোকানলৈ যাবৰ কাৰণে ওলালোঁ আৰু এনেকৈ খোজকাঢ়ি যাম ঘৰৰ সন্মুখতে দোকান। তো এনেকৈ গৈ আছোঁ। আজিও ৰ'দটো বহুত বেছি ওলাই আছে, গৰম লাগি আছে। দোকানখন জানো খুলিছেনে নাই। তো মই এনেকৈ যাবৰ কাৰণে ওলালোঁ আৰু তো মই এতিয়া গৈ আছোঁ দোকানলৈ চাহ খাবৰ কাৰণে বিস্কুট লৈ আহোঁ। এনেকৈ খোজকাঢ়ি গৈ আছোঁ মই বিহাৰী গামচা এখন পিন্ধি। পিছে আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো পকী দেই। তো এনেকৈ আৰু ওচৰতে খেৰবুজি দেখিবলৈ পাইছে আৰু এটা নতুনকৈ বনাই আছে ঘৰ এনেকৈ। তো আপোনালোকে দেখিবলৈ পালে দোকানখন বেছি দূৰ নাই, পামেই আৰু এই পাইছোঁৱে আৰু দোকান আহি পাই গ'লোঁ। মাতিব লাগিব দোকানে আছোন। চাওক দোকানখনৰ ভিতৰত কি বস্তু লাগে চব কুছ পোৱা যায় ইয়াতে খুব ধুনীয়াকৈ। কাম ছুটি হ'লে না দোকানৰ পৰা মাল বস্তু লৈ ল'লোঁ। দালি কণী দোকানৰ পৰা প্ৰয়োজনীয় বস্তুখিনি লৈ মই এনেকৈ খোজকাঢ়ি গৈ আছোঁ। এয়া চাওক গাইছ মেৰিগোল্ড এক পেকেট, কণী 3টা আৰু দালি এপোৱা। তো আজি দুপৰীয়াৰ কাৰণে হৈ গ'ল। এইফালে আমাৰ চোতালত ধান 2 বস্তা এনেকৈ ভৰাই থৈ দিয়া হৈছে তো কাৰেণ্টটো নাই বান্ধিব যাবৰ কাৰণে। আজি তামাম ৰ'দহে সঁচাকৈ আজি বহুত বেছি ৰ'দ দিছে। তো গৰমেই লাগি আছে। তো ঠাণ্ডা দিন গ'ল আৰু গাইছ। দিনৰ শেষত সন্ধিয়া সময়ত মই পালোঁগৈ আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট খৈৰাবাৰী ট্ৰেইন ষ্টেচন। তো মই এজন গাঁৱৰে মানুহক নিবৰ কাৰণে আহিলোঁ। মানুহজন আহি আছে হৰিচিঙাৰ পৰা খৈৰাবাৰীলৈ। তো মই এতিয়া ই ৰিক্সাত লৈ যাম মানুহজনক। পিছে মই ট্ৰেইন ষ্টেচনৰ অভাৰব্ৰিজত নুঠা বহুত দিনেই হৈ গ'ল। তো আজি মই এনেকৈ অভাৰব্ৰিজৰ ওপৰত উঠি চালোঁ আৰু গাইছ মই এনেকৈ অভাৰব্ৰিজৰ ওপৰত উঠি গৈ আছোঁ আৰু লাইটিংটো মোৰ পিছফালে চাওকচোন পূৰা চকুত লাগি আছে। তো এনেকৈ অভাৰব্ৰিজৰ পূৰা ওপৰলৈ গ'লোঁ, উঠিলোঁ, ভাল লাগিল, মজা লাগিল বহুত দিনৰ পিছত। ভাগৰো লাগিল পিছে বহুত দিনৰ পিছত উঠিছোঁতো। আৰু এনেকৈ আপোনালোকে দেখি আছে। পিছে মোৰ লাজো লাগি আছে মোবাইলটো উলিয়াবৰ কাৰণে এনেকৈ কেমেৰা। তো মোৰ মোবাইলটো অৱস্থাও বহুত বেছিয়ে বেয়া। গাইছ এয়াই হ'ল আমাৰ খৈৰাবাৰী ষ্টেচনৰ অভাৰব্ৰিজখন। তো আপোনালোকে দেখি গাইছ অকলে আহিছোঁতো কিনো কৰিম আৰু এনেকৈ ক'ত কি আছে চাই ফুৰিছোঁ আৰু ষ্টেচনতে। তো এনেকৈ আৰু সন্ধিয়াও পূৰা হৈ গ'ল। গাইছ বহু সময়ৰ অপেক্ষাৰ পিছত ট্ৰেইনখন আহি পালে আৰু এই ট্ৰেইনখনতে মই ল'বলৈ অহা মানুহজন আহি পাইছে। শেষত এইজনেই মই হয় অমাৱস্যাৰ দৰে পূৰা অন্ধকাৰ হৈ আছোঁ।